মই গৌৰৱেৰে কওঁ আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কওঁ নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰাসকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিলোঁ মই সদায় কৈছিলোঁ যে জুবিন ৰাষ্ট্ৰৰ সম্পদ জুবিন অসমীয়াৰ সম্পদ জুবিনক জীৱনত সমালোচনা নকৰিবা জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব আৰু ই মোৰ কোৱা কথা নহয় মোৰ এই বক্তব্য বহুকেইটা বক্তব্য ছ'চিয়েল মিডিয়াত ঘূৰি আছে অধ্যক্ষ মহোদয় জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰিল যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল কিন্তু দুৰ্ভাগ্য তেওঁলোকৰ মুখেদি মায়াবিনী ওলাইছিল তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল কোনো কথা নাই যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল অধ্যক্ষ মহোদয় আপুনি বৰপেটাত ৰাজনীতি কৰে বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছিল তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে আমি মায়াবিনীবিলাক কৰবাত পিছুৱাই গলো দয়াবিনীবিলাক আগুৱাই গল মায়াবিনী পিছুৱাই গল দয়াবিনীবিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি ল'লে এতিয়া কোনো নাই অধ্যক্ষ মহোদয় এতিয়া কোনো নাই অধ্যক্ষ মহোদয় বৰপেটাৰ বহু ঠাইত জুবিন গাৰ্গে প্ৰগ্ৰাম কৰিছে বহু ঠাইত কৰা নাই মই সেইটো কৈছোঁ কৰাবিলাকতো চবেই জানো বৰপেটা ভবানীপুৰ সৰভোগতো বহুত বাৰ কৰিছে বৰপেটা ৰোডত বহুত বাৰ কৰিছে ক'ত কৰা নাই মই এইটোহে কৈছোঁ হাউলিতো কৰিছে ছাৰ হাউলিতো আমাৰ জাগা ভাই মোৰো সমষ্টি আছে ছাৰ ময়ো আছোঁ তাতে মই জাগাৰ কেইটা মই নাম ল'ব খোজা নাই নাম ল'লে উত্তৰ দিব নোৱাৰিব বৰবালা কলগাছিয়া এইবিলাক অঞ্চলতো কৰিছে নহয় এইবিলাকটোতো কলগেছিয়াটোতো আমাৰ গোটেই অসমীয়া সমাজৰ পৃষ্ঠভূমি আছিলে এতিয়াহে কোনোবাই দখল কৰি ল'লে বৰপেটাটো আমাৰে জাগা আছিল মহাপুৰুষ শংকৰদেৱে তাত আছিলে হাউলিটো আমাৰে আছিল আমিও আছোঁ ছাৰ আপুনি পিছত আহিলে নকৰিব ছাৰ আমি 500 বছৰৰ পৰা আছোঁ আমিও আছোঁ ছাৰ ভাৰত বিভাজনৰ বহু আগৰ পৰাই আছোঁ মই সেইটোতো বাৰু নিজে কৈছেতো মানিছোঁ সমাজখন ভাগ নকৰিব ছাৰ মোৰতো ভাগ কৰাই কাম নকৰিব মইতো কাৰণ আমিও অবিভক্ত ভাৰতবৰ্ষৰে আপোনাৰ মই নামে লোৱা নাই আপুনি নিজে নিজৰ গাত লৈ আছে মোৰতো ভাগ কৰাই কাম অৰিজিনেল অসমীয়া আৰু বাংলাদেশী দুটা ভাগটো আমি কৰিয়ে থাকিম সেইটো আমিও সমৰ্থন কৰিছোঁ সমৰ্থন কৰক অহাকালি UCC-ক সমৰ্থন কৰক মইতো ভালেই কথা ক'লোঁ ইমান দেৰি মইতো ক'তো কোৱা নাই নিজে নিজে আপুনি কিয় দয়াবিনী হৈছে আপোনাকতো মই দয়াবিনী কোৱা নাই অধ্যক্ষ মহোদয় এনেকুৱা এটা অৱস্থা হ'ল যে এটা ৰাজনৈতিক দলে ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিলে ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিল আৰু অধ্যক্ষ মহোদয় আপুনি আচৰিত হ'ব ইলেকশ্যনৰ দিনা যে ইলেকশ্যনৰ টেবুল সেই টেবুলৰ সন্মুখত জুবিন গাৰ্গৰ ফটো লগাই দিয়া অধ্যক্ষ মহোদয় ইলেকশ্যনৰ আগত এটা বিশেষ ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায় কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায় এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয় সদায় বদলি থাকিবনে নাই এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয় ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা
অসমৰ ৰাইজে উত্তৰ কি দিলে? অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ই আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকাক লৈ ৰাজনীতি নহয়, জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়, শংকৰদেৱক লৈ ৰাজনীতি নহয়, মাধৱদেৱ দামোদৰদেৱক লৈ ৰাজনীতি নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাক লৈ ৰাজনীতি নহয়। এনে এক দুৰ্ভাগ্যজনক পৰিৱেশলৈ লৈ গ'ল। দয়াবিনী মায়াবিনী ৰৈ ৰৈ বিনালে ৰৈ ৰৈ কেতেকী। কিমান তললৈ যাব পাৰে অধ্যক্ষ মহোদয়? ৰৈ ৰৈ বিনালৈ ৰৈ ৰৈ কেতেকী। ইউটিউব ভৰি গ'ল দয়াবিনী। অধ্যক্ষ মহোদয়, আজিৰ দিনটোত আমি সংকল্প ল'ব লাগিব যে অসমৰ জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ আমি ৰাজনীতি নকৰোঁ। এই নিৰ্বাচনে আমাক শিকাই থৈ গ'ল দুটা মেছেজ। পৰিয়ালক লৈ ৰাজনীতি নহয়, কিবা আছে আদালতত যোৱা, কোৰ্টত যোৱা, যি আছে সমাধান কৰা। আৰু শংকৰদেৱ, মাধৱদেৱ, জ্যোতি, বিষ্ণু, ফণী শৰ্মা, জুবিন গাৰ্গ, ভূপেন হাজৰিকা, উপেন ব্ৰহ্ম, ইয়াক লৈ ৰাজনীতি নহয়। অধ্যক্ষ মহোদয়, মই এটা সৰু কথা মনত পেলাম, ক'ৰ পৰা মানুহে শিকিব পাৰি। BTC ইলেকশ্যনৰ সময়ত মই কোকৰাঝাৰলৈ এখন মিটিঙলৈ গৈছিলোঁ। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে উৎসাহ হওক অত্যুৎসাহী হওক উপেন ব্ৰহ্মৰ ফটোখন মঞ্চত স্থাপন কৰিছিল আৰু আমি মাল্য অৰ্পণ কৰিছিলোঁ। মিটিঙৰ অহাৰ পিছতে মোক কোকৰাঝাৰৰ পৰা কেইবাটাও হোৱাটছআপ আহিলে মোলৈকে যে উপেন ব্ৰহ্মৰ ফটোখন আপোনালোকে পলিটিকেল মঞ্চত দি ভুল কৰিছে। মই লগে লগে তাৰ পৰা শিকিলোঁ। মই পাৰ্টিক হাক দিলোঁ যে BTCৰ ইলেকশ্যন আমি জিকো নিজিকো, কেতিয়াও উপেন ব্ৰহ্মৰ ফটো মঞ্চত যাতে বিজেপিৰ মঞ্চত যাতে নাহে। চৰকাৰী অনুষ্ঠানত বেলেগ কথা, য'ত সকলো ৰাইজ থাকে, বিজেপিৰ মঞ্চলৈকে যাতে নাহে। অৰ্থাৎ অসমৰ মানুহে জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ কৰা ৰাজনীতিক কেতিয়াও মানি নলয়। জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব লাগে নেকি অধ্যক্ষ মহোদয়? কি কৰি দিলে অসমৰ মানুহে? 19 জনলৈ নমাই দিলে আৰু 19 জনৰো 18 জন মাত্ৰ এটা বিশেষ সম্প্ৰদায়ৰ MLA। ইয়াতকৈ দুখ লগা, দয়াবিনী পুৰা অপাৰেশ্যন কৰি উলিয়াই দিলে। ইয়াতকৈ দুখ লগা পৰিৱেশ কেনে কি হ'ব পাৰে? প্ৰত্যেকটো ইলেকশ্যনে আমাক শিকায় অধ্যক্ষ মহোদয়। এই ইলেকশ্যনে দুটা কথা আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, শংকৰদেৱক লৈ ৰাজনীতি নহ'ব, উপেন ব্ৰহ্মক লৈ ৰাজনীতি নহ'ব। এই ইলেকশ্যনে আমাক শিকাই থৈ গ'ল যে মানুহে বিকাশৰ বাবে ভোট দিয়ে, মানুহে নিজৰ জীৱনৰ কাৰণে সুৰক্ষাৰ বাবে ভোট দিয়ে। পৰ চৰ্চা আৰু পৰ নিন্দাৰে ইলেকশ্যন জিকিব নোৱাৰি, তাক অসমৰ মানুহে শিকাই থৈ। অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে এই ইলেকশ্যনে আমাক আৰু এটা কথা শিকাই থৈ গ'ল যে ৰাজনীতি কৰা মানুহৰ কেতিয়াও অহংকাৰ হ'ব নালাগে।